Good afternoon guys and welcome back to the channel again. আজি মই আছো অকনমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এৰিয়াত মানে অকনমান ফুৰিবলৈ আহিছিলো আৰু আহি আজি এনেকুৱা এটা ষ্টাইলৰ এনেকুৱা এটা ইউনিক ফিশিং ষ্টাইল চালু যি সম্ভৱত আপোনালোকে দেখা নাই এটো হ'ব পাৰে আপোনালোকে খাল বিল পুখুৰীত হ'ব পাৰে বাট ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা এনেকুৱা এটা প্লেছত এনেকুৱা ষ্টাইলত ফিশিং হেতু সঁচাকৈ ইনক্ৰেডিবল সো মই আপোনালোকক দেখুৱাবলৈ গৈ আছো ভিডিঅটো চাবৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি হে ভাল লাগে সো বলক ভিডিঅ আমি আৰম্ভ কৰো এটো চাওক মোৰ পিছফালে আছে খুৰাওতে অকল জালিৰে মাছ মাৰি আছে আৰু এটো কেনেকৈ ষ্টাইল সম্ভৱত দেখাই নাই আপোনালোকে ভিডিঅটো চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব মই কেমেৰাটো ঘূৰাই আছো আৰু আপোনালোকক দেখুৱাম তেওঁলোক কি প্ৰসেছত কেনেকৈ মাছ মাৰি আছে আৰু কি মাছ পাই আছে গাইস এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী বিশাল ব্ৰহ্মপুত্ৰ নদী আৰু দুখন ব্ৰিজ দেখা পাইছে এই দুখন ব্ৰিজ হৈছে কলিয়াবমৰা ব্ৰিজ গাইস মই আসলতে কৈছো আপোনালোকে ভাবিব পাৰে যে জালিৰে মাছ মাৰি আছে এটোটো সাধাৰণ বস্তু কিন্তু নদীত জালিৰে মাছ মাৰাটো পসিবল নহয় কিয়নো নদীৰ মাছবিলাক দৌৰি থাকে আপোনালোকে সকলোৱে জানে তেওঁলোকে কি কৰিছে আগদিনা তেওঁলোকে গছৰ এই ডালিবিলাক পেলাই থৈ যায় আৰু নদীৰ সৰুখুৰা মাছবিলাক কি কৰে নিজৰ নিৰাপত্তাৰ কাৰণে ডাঙৰ মাছৰ পৰা বাচিবৰ কাৰণে এই জংগলত আহি তেওঁলোকে আশ্ৰয় লয় আৰু পিছদিনা আহি তেওঁলোকে জালি দি এনেকুৱা কৰে চাওক ইমান ধুনিয়া ধুনিয়া মাছ উঠিছে নহয় যেটো নেকি খসাকে আজিৰ তাৰিখত বজাৰত কিনিবলৈ নাপায় খসাকে কৈছো গাইস আজিৰ তাৰিখত এই মাছবিলাক কিনিবলৈ নাপায় ফটতকে নাপায় কিয়নো এই মাছবিলাক লাহে লাহে দুৰ্লভ হৈ গৈ আছে ইয়াত আপোনালোকে বামি মাছ পুঠি মাছ আৰু মিছা মাছ খৰু মিছা মাছ যেটো আছে আৰু বিভিন্ন ধৰণৰ মাছ আহি এই জংগলত আশ্ৰয় লয় আৰু তেওঁলোকে জালি দি মাৰে চাওক ৰব গাইস আপোনালোকে ভাবি আছে চাগে মাছ নাই ৰব তেওঁলোকে উঠাব পিছতহে গম পাব অলপ সময় ধৈৰ্য ধৰক আৰু চাওক গাইস আপোনালোকে ভালকে চাব তেওঁলোকে সাফা কৰি আছে আসলতে গাইস যিবিলাক মানুহ সিটিত থাকে চহৰ অঞ্চলত থাকে তেওঁলোকৰ কাৰণে তো এই মাছবিলাক খসাকে দুৰ্লভ আৰু তেওঁলোকে এই মাছবিলাকৰ কাৰণে এনি এমাউন্ট অফ পেমেন্ট তেওঁলোকে কৰিব পাৰে কিয়নো এইবিলাক মাছৰ খোৱাদে বেলেগ লেভেলৰ একদম নেক্সট লেভেলৰ এটো চাব পাইছে বামি মাছ আৰু ভুটিয়া আছে আৰু বামি মাছৰ খৰু পোৱালি মিছা মাছ এটো চাওক খসাকে দুৰ্লভ মাছ আমাৰ অসমৰ থলুৱা মাছ হয় এইবিলাক যিবিলাক আজিকালি বজাৰত পাবলগীয়া নাই নাপায় ইন্ডাষ্ট্ৰিয়েল ফিশিঙৰ হেৰি কবলত পৰি আজিৰ তাৰিখত এই মাছবিলাক যেন পাহৰিয়ে গৈছে সবাই কিন্তু আজিৰ তাৰিখতো অসমৰ কিছু সংখ্যক মানুহ যিবিলাক নদীৰ ওচৰে পাজৰে থাকে তেওঁলোকে এই মাছবিলাকৰ সোৱাদ ল'ব পাৰিছে গাইস চাওক গাইস আপোনালোকে চাওকচোন ইয়াত কি মাছ আছে আৰু কমেন্টত নিশ্চয় জনাব গাইস মোৰটো দেখাত বহুত ভাল লাগি আছে চাওক মিছা মাছে খুচকাৰি গৈ আছে আৰু গাইস এইবিলাক মাছ লৈ যদি বজাৰত যায় তেতিয়াটো কাস্টমাৰৰ ভিৰ লাগিব আৰু 600-700 টকা কেজিটো এটো মানে আপোনাক দিবলৈ তেওঁলোকে ৰাজি হ'ব আৰু চাওক ফাইনালি তেওঁলোকে হেৰি বৰ্তনত থৈ আছে এটো চাওক বৰ্তনত বিভিন্ন ধৰণৰ মাছ দেখিবলৈ পাইছো ইয়াত কাৱৈ মাছো এটা দেখিবলৈ পাইছো ইয়াত বটিয়া মাছো আছে সো এইবিলাক আমাৰ অসমৰ থলুৱা মাছ যিবিলাক অকল ডাঙৰ বিল আৰু নদীতহে পোৱা যায় আজিৰ তাৰিখত আৰু গাইস এনেকুৱা কিছু উঠিওৱা প্ৰজন্ম আছে যিবিলাকে এইবিলাক মাছ আজিলৈকে দেখাই নাই বহুত প্ৰজন্ম এনেকুৱা আছে চহৰত বিশেষকৈ এইবিলাক মাছ দেখাই নাই চাওক কিমান প্ৰজাতিৰ মাছ বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত আছে তো গাইস এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো যদি ভিডিঅটো চাই যদি ভাল লাগিছে তেনহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব যাৰ নাম নোমেডিক আছামিজ